ইয়াত আহি আমি গোটেই ষ্ট্ৰং ৰুমবিলাক আমি চালো, চোৱাৰ পিছত বাকীখিনি কথা আমাৰ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে। খালি মই এটা কথাই ক'ব বিচাৰিছো আপোনালোকৰ জৰিয়তে যে 4 তাৰিখৰ যি কাউণ্টিং হ'ব, কাউণ্টিঙৰ সন্মুখত আজিৰ পৰাই 6টা বজাৰ পৰাই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিব আমাৰ যাতে কাউণ্টিং এজেণ্ট বা আমাৰ প্ৰাৰ্থীসকলক ডিমটিভেট কৰিবৰ কাৰণে। কোনো যাতে ডিমটিভেট নহয়, আমি বিভিন্ন সমীক্ষা ইতিমধ্যে আমি সমীক্ষাই নহয়, প্ৰত্যেকটো প্ৰাৰ্থীয়ে ইলেকশ্যন খেলিলে জিকিব নিজিকিব এটা উমান পায়। ইতিমধ্যে আমি পাইছো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম। গতিকে এক্সিট পোল যিটো আপোনালোকে ভালকে জানে, কেইজনমান সাংবাদিক আছে যিসকলে এতিয়া সাংবাদিকতা বাদ দি বিজেপিক মানে ৰক্ষণাবেক্ষণত লাগি গৈছে। এইবোৰ এক্সিট পোলত হতাশ হ'ব নালাগে, এইবিলাক এক্সিট পোলত আপোনালোকে মনোনিৱেশ কৰিব নালাগে। ইতিমধ্যে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উমান পাইছে, থৰকাচুটি হেৰুৱাইছে যে এইবাৰ তেওঁ গাদীচ্যুত হ'ব। গতিকে আমি সকলোকে এটা অনুৰোধ জনাইছো যে সেইদিনাখন যাতে ৰাতিপুৱাৰ পৰা আমি একদম কাউণ্টিং শেষ হৈ চাৰ্টিফিকেট লোৱাৰলৈকে যাতে আমি মনোবল বৃদ্ধি কৰি আমি চৰকাৰ গঠন কৰিব পাৰিম। সকলোৱে যাতে ঐক্যবদ্ধভাৱে আমি যাতে সেইদিনাখন সষ্টম হৈ থাকি তেওঁলোকে যেনেকুৱাই যাতে যোৱাবাৰ মই নিজে স্বচক্ষে তানজিল হুছেইন ডাঙৰীয়াৰ যেতিয়া কাউণ্টিং হৈ আছিলে 12টা বজাতে বাহিৰত ফটকা ফুটাই আমাৰ কাউণ্টিং এজেণ্টসকলক ডিমটিভেট কৰি দিলে। 12:30 মান বজাত কেইবাজনেও ক'লে আমি হাৰিমেই নেকি, যাওঁগে নেকি, এনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি দিয়ে। এনেকুৱা যাতে কোনো পৰিৱেশ যাতে সৃষ্টি কৰাত আমাৰ যাতে কোনো বিচলিত নহয় তাৰ কাৰণে আহ্বান জনাইছো। আৰু সকলোকে সষ্টম হৈ থাকি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি যি চৰকাৰ বনাবলৈ গৈ আছো তাত আপোনালোকক অহোপুৰুষাৰ্থ চেষ্টা কৰিবৰ কাৰণে আহ্বান জনাইছো। আৰু বাকী কিবা যদি প্ৰশ্ন থাকে আমাৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই এই প্ৰশ্নৰ উত্তৰ দিব। সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ মিত্ৰজোঁটৰ সকলো সভাপতিৰ লগত কথা পাতি কেইবাখনো কমিটি কৰি দিছে। সেই কমিটিসমূহৰ কাম হ'ল যে প্ৰত্যেকখন জিলালৈ গৈ ষ্ট্ৰং ৰুমৰ এজেণ্টসকলক দেখা কৰিব আৰু ষ্ট্ৰং ৰুমৰ আৰু কাউণ্টিঙৰ বুজ ল'ব আৰু প্ৰত্যেকজন কেণ্ডিডেটৰ লগত মত বিনিময় কৰিব। সেই সূত্ৰে আজি নগাঁৱলৈ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়াৰ নেতৃত্বত বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া, প্ৰাক্তন বিধায়ক স্বপন কৰ, মৃণাল হাজৰিকা প্ৰমুখ্যে আমাৰ নেত্ৰী প্ৰদেশ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ নেতৃত্বত আজি নগাঁৱত আহি পদাৰ্পণ কৰিলে। সেই সূত্ৰে আমি আজি আমাৰ প্ৰাৰ্থীসকলক লগত লৈ, সকলো প্ৰাৰ্থী 7টা সমষ্টিৰ 7জনৰ প্ৰাৰ্থীক লগত লৈ, লগতে ময়ো আমাৰ 3টা ঠাইত বিশেষকৈ দৰ্শন স্কুল, গভৰ্ণমেণ্ট গাৰ্লছ, গভৰ্ণমেণ্ট বইজ, এই 3খন স্কুলত আমি সকলো নিয়ম মানি আমি যিসকল কেণ্ডিডেট নহয় সেই লোকসকল বাহিৰত থাকি যিসকল কেণ্ডিডেট আছে ভিতৰলৈ গৈ ষ্ট্ৰং ৰুমত থকা আমাৰ এজেণ্টসকলক বাহিৰলৈ মাতি আনি আমি বুজ লওঁ আৰু আমাৰ কেণ্ডিডেটসকলে দৰ্শন স্কুলত যেনেকৈ আমাৰ যি সমষ্টিৰ কাউণ্টিং হ'ব, য'ৰ এজেণ্ট আছে তাত আমাৰ কেণ্ডিডেটসকল সোমাইছে। ঠিক একেদৰে গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলতো আমাৰ য'ৰ কেণ্ডিডেট হ'ব তাত সোমাইছে আমাৰ কেণ্ডিডেটসকল। আৰু আমাৰ গভৰ্ণমেণ্ট বইজত যি সমষ্টিৰ কাউণ্টিং হ'ব তাৰ কেণ্ডিডেটহে আমাৰ সোমাইছে আৰু এজেণ্টসকলক বাহিৰত আনি আমি কথা পাতিছোঁ।